নাম জপ কৰিলে আপোনাৰ সকলো পাপ শেষ হৈ নাযায়। ৰাম কথা শুনি আপুনি আপোনাৰ জীৱন কেনেকৈ অতিবাহিত কৰিব পাৰিব, ৰাম জপ কৰিলে, ৰাম নাম জপ কৰি প্ৰভু হনুমানৰ কৃপা কেনেকৈ লাভ কৰিব পাৰিব, তাৰ বাবে আজি এই কথা। জীৱনটো কেনেকৈ সকলোবোৰ ধনাত্মক শক্তি কঢ়িয়াই আনিব পাৰিব, সকলোবোৰ নিগেটিভ এনাৰ্জি নাইকিয়া কৰি ঘৰলৈ সুখ শান্তি কঢ়িয়াই আনিব পাৰিব, তাৰ বাবে আজিৰ এই কথা। নমস্কাৰ, মই ডিম্বেশ্বৰ, আপুনি চাই আছে ডিবি মটিভেশ্যন। ডিবি মটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছোঁ। এতিয়া কথাটো হ'ল, ৰাম ভক্ত হনুমানৰ যিসকল ভক্ত বা মই আপুনি সকলোৱে আমাৰ চৰিত্ৰ সদায় সুন্দৰ হ'ব লাগে। চিত্ৰ আপোনাৰ সুন্দৰ হওক বা নহওক তাত কোনো কথা নাই, কিন্তু প্ৰভু হনুমানৰ ভক্তসকলৰ চৰিত্ৰ সদায় সুন্দৰ হোৱাটো অতি আৱশ্যক। চিত্ৰ আপোনাৰ যেনেকৈ নহওক লাগিলে, চিত্ৰৰ সৈতে আপোনাৰ হয়তো আপোনাৰ ফটো সুন্দৰ হ'ব পাৰে, কিন্তু চৰিত্ৰ যদি আপোনাৰ সুন্দৰ হয়, জীৱনটো আপুনি কেনেকৈ সুন্দৰকৈ আপুনি অতিবাহিত কৰিব পাৰিব, সুন্দৰকৈ গঢ়ি তুলিব পাৰিব, তাৰ বাবে আজিৰ এই কথা। আমি ধৰ্মীয় অনুষ্ঠানত, মন্দিৰত সকলোবোৰ আমি দান দিওঁ। কোনে কিমান বেছি দান দিব পাৰে আমাৰ প্ৰতিযোগিতা হয়। দান দিয়াটো ভাল কথা, কিন্তু এইটো নহয় যে আমি দান দিলোঁ, ধৰ্মীয় অনুষ্ঠানত আমি দান কৰিলোঁ, মন্দিৰত আমি ইমান লাখ টকা দান কৰিলোঁ, গতিকে আমাৰ পাপ শেষ, আমাৰ আৰু পাপ নাই, সকলো পাপ খণ্ডন হৈ গ'ল, সেইটো কিন্তু নহয়। দান দিয়ক, দান দিয়াটো ভাল কথা, কিন্তু দান দিয়াৰ পিছত আপুনি প্ৰভু হনুমানকো সন্মান দিব লাগিব। প্ৰভু শ্ৰীৰামক আপুনি পাবলৈ হ'লে প্ৰভু হনুমানক আপুনি সন্মান দিয়ক। হয়, দান দিয়াটো ভাল কথা, দান দিলে আপোনাৰ ধনৰ শুদ্ধি হয়, ধন শুদ্ধি হয়, কিন্তু প্ৰভু শ্ৰীৰামক আপুনি পাবলৈ হ'লে প্ৰভু হনুমানক আপুনি স্তুতি কৰি সন্মান দিয়ক। তেওঁৰ শ্ৰীচৰণত আপুনি নিজকে অৰ্পণ কৰক। প্ৰভু যদি শ্ৰীৰামক আপুনি পাব বিচাৰে, তেতিয়াহ'লে প্ৰভু হনুমানৰ শ্ৰীচৰণত আপুনি সকলো কথা ব্যক্ত কৰি প্ৰভু শ্ৰী হনুমানৰ চৰণত আপুনি ভক্ত কৰক। প্ৰভু শ্ৰীৰামৰ লগত আপুনি সম্পৰ্ক কৰক, মিত্ৰতা স্থাপন কৰক। প্ৰভু শ্ৰী হনুমানৰ লগত আপুনি মিত্ৰতা স্থাপন কৰক। এনেকুৱা কৰক যাতে আপুনি এদিন নহ'লেও এদিন প্ৰভু শ্ৰীৰামক দৰ্শন লাভ কৰিব পাৰে। আমি কি কৰোঁ? 7 দিনৰ মহোৎসৱ এটা কৰোঁ। 7 দিনৰ মহোৎসৱটো কৰি আমি কি কৰোঁ? জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিস তিহু লোক উজাগৰ, পৱন তনয় শংকৰ ধৰণ মংগল মূৰ্তি ৰূপ, জয় হনুমান। 7 দিন আমাৰ হ'ল, মোৰ এতিয়া যাওঁ, মোৰ কাম আছে। হয়, কাম কৰক, আপুনি দুগুণ উৎসাহেৰে আপুনি কাম কৰক, কিন্তু প্ৰতিটো কামৰ মুহূৰ্ততে যদি প্ৰভু হনুমানক স্মৰণ কৰি আপুনি কাম কৰি যায়, তেতিয়াহ'লে দেখিব প্ৰত্যেকৰে জীৱনত আপোনাৰ সকলোবোৰ কাম সমাধান হ'বলৈ কি ধৰণে আপুনি পৰিত্ৰাণ লাভ কৰিব পাৰিব, সকলোবোৰ কামেই আপুনি কি ধৰণে সমাপ্ত কৰিব পাৰিব। প্ৰিয় দৰ্শক, প্ৰিয় হনুমান ভক্তগণ, মই আপোনালোকক এটাই কথা অনুৰোধ কৰিব বিচাৰোঁ, যদি আমি সংকল্প লওঁ, তেতিয়াহ'লে আমি যি সংকটৰ কাৰণে আমি সংকল্প নলওঁ লাগিলে, ইয়াৰ পিছত আপুনি সংকল্প লোৱাৰ পিছৰ মুহূৰ্তৰে পৰা আমি প্ৰভু হনুমানক সংকল্প লোৱাৰ পিৰিয়ডটোত আমি যেনেকৈ ধৰক আমি তেওঁক স্তুতি কৰিছোঁ, সেই স্তুতিটো আপুনি নকৰিলেও আপুনি কমচে কম দিনত এবাৰ হ'লেও হনুমান চালিচাখন পঢ়িব লাগে। ৰাতিপুৱাই গধূলি যেতিয়াই আপোনাৰ সময় মিলে তেতিয়াই আপুনি এই চালিচা পাঠ কৰিব লাগে। বহু লোকে কৰে কি, সংকল্প লোৱাৰ শেষ হোৱাৰ পিছত তেওঁ আৰু হনুমান চালিচা পঢ়িবলৈ সময় নাপায়, তেওঁ নিজৰ কামত তেওঁ ব্যস্ত হৈ পৰে। হয়, দুগুণ উৎসাহত আপুনি কাম কৰি যাওক। জীৱনটো আপুনি বহুত টকা ইনকাম কৰক, বহুত আপুনি সন্মান অৰ্জন কৰক, কিন্তু তাৰ মাজতো যদি আপুনি প্ৰভু হনুমানক, প্ৰভু শ্ৰীৰামক স্তুতি কৰি আপুনি মনৰ মাজত ৰাখি কামত আগবাঢ়ি যায়, দেখিব আপুনি কি ধৰণে আপোনাৰ অগ্ৰগতি আপুনি লাভ কৰিব পাৰিব। বহু লোকে বহু কাম কৰি বহু ডাঙৰ ডাঙৰ ঘৰ বনাইছে, বহু ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে, মুখত কিন্তু হাঁহি নাথাকে।
অন্তৰত যিটো সুখ এই সুখটো তেওঁলোকৰ নাথাকে বহু ব্যক্তিকে দেখিবলৈ পায় অন্তৰত যিটো শুদ্ধিকৰণ অন্তৰৰ যিটো আপোনাৰ মানে আপোনাৰ যিটো অন্তৰৰ পৰা যিটো আহিব লগা হাঁহি এই হাঁহি আপুনি দেখিবলৈ নাপায় কিয় টকাৰে আপুনি খাদ্য কিনিব পাৰিব কিন্তু আপুনি ভোক কিনিব নোৱাৰিব টকাৰে আপুনি বিছনা ধুনীয়া বিছনা কিনিব পাৰিব কিন্তু টোপনি আপুনি কিনিব নোৱাৰিব টকাৰে আপুনি সকলো বস্তুৱে কিনিব পাৰিব সকলোবোৰ উপভোগ কৰা বস্তু আপুনি কিনিব পাৰিব ভোগ কৰা বস্তু সকলো কিনাৰ পিছত আপোনাৰ কিন্তু যোগ কৰিব পৰা আপোনাৰ ক্ষমতা নাথাকিব সেইবাবে আপোনাক কৈছো প্ৰভু হনুমানৰ ভক্ত যদি আপুনি এজন প্ৰভু হনুমানৰ ভক্ত হয় তেতিয়াহ'লে সকলোবোৰ কথাৰ মাজত সকলোবোৰ কামৰ মাজতেই প্ৰভু শ্ৰীৰাম প্ৰভু শ্ৰী হনুমানৰ স্মৰণ কৰি আগবাঢ়ি যাব দেখিব সকলো দিশৰ পৰা আপুনি ধনে ধানে দুখ ব্যাধিৰ পৰা পৰিত্ৰাণ লাভ কৰি আপুনি কেনেকৈ জীৱনটো সুন্দৰকৈ অতিবাহিত কৰিব পাৰিব মংগলবাৰৰ দিনাখন যদি আপুনি ব্ৰহ্ম মুহূৰ্তত উঠিয়েই প্ৰভু হনুমানৰ চালিচা পাঠ কৰি প্ৰভুৰ শ্ৰীচৰণত সকলো কথা অৱগত কৰি সেই একেখিনি কথাই আপুনি সন্ধিয়া সময়ত যদি প্ৰভু হনুমানৰ মন্দিৰত গৈ এবাৰ চালিচা পাঠ কৰি আপোনাৰ ৰাতিপুৱা যিখিনি আপুনি সংকটৰ কথা তেওঁৰ শ্ৰীচৰণত অৱগত কৰাইছিলে এইখিনি কথা মন্দিৰত গৈ তেওঁৰ সন্মুখত আপুনি পাব দেখিব আপোনাৰ নিশ্চয় শুভফল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ এইখিনিতে বিদায় মাগিছো আশা ৰাখিছো আপোনালোকে সকলোৱে সুস্থ থাকিব ভালে থাকিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ জয় হনুমান জয় বজৰংবলী জয় শ্ৰীৰাম